এই সাৰখিনি অহা এতিয়া 6 বছৰ বা 7 বছৰ ওপৰ হৈ গ'ল। প্ৰথম আজি সাৰখিনি অহাৰ পিছত আমি দুজন কৰ্মচাৰী আছিলোঁ, ব্যৱহাৰ কৰিছিলোঁ। ব্যৱহাৰ কৰোঁতে দেখিলোঁ সাৰখিনি দিলে আমাৰ গছপুলিসমূহ মৰে। তাৰপিছত ওপৰৰ যিজন ইনচাৰ্জ আছিলে তেওঁ জনালে, জনাৰ পিছত সাৰ এনেকৈ পচি আছে, কিন্তু আমি তেতিয়াৰ পৰা আমি ব্যৱহাৰ কৰা নাই। এইটো বায়ু সাৰ দেখিছে আপোনালোকে, আৰু এইবিলাক গোবৰ দিছিলে, গোবৰ বুলি কৈছে, এইবিলাক গোবৰ নহয়, সেয়া দেখিছে মাটিহে। আৰু মানে বিভাগীয় যি আছে বিভাগটো, ৰেচম বিভাগক যিসমূহে যোগান ধৰে সাৰ, সেইসমূহে ঠগাই নেকি? সেইসমূহ ঠগোৱা নিচিনা পৰিণত হৈছে। এতিয়া সাৰটো যদি বেয়াই দিব নালাগিছিলে, আমি দিওঁতে মিনিমাম 50টা 100 পুলি মৰি গ'ল আমি সাৰ দিওঁতে, এইটো দিওঁতে। হয়, বায়ু সাৰটো সেইকাৰণে নিদিয়া হ'লোঁ আমি। এতিয়া বহু বস্তু আছে, টেংকি এইবিলাক এই টেংকি মানে এই মেচিনখিনি দেখিছে আপোনাৰ, স্প্ৰে মেচিনটো আমাৰ এই পোক পৰুৱা হ'লে মুগা চুগা পুহিলে দিব লাগে। দেৱাই বুলি নহয়, অকণ ফৰ্মিলিন আছে, বেলেগ দেৱাই নাই। পোহাৰ আগত মানে সেইটো দিব লাগে গছত। আচলতে এইটো প্ৰথমতে মানে ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণে এই সাৰ এনেকৈ নষ্ট হৈছে। কাৰণ ইয়াত কেঁচু সাৰ বুলি দিছে, ইয়াত গোবৰ সাৰ বুলি তেওঁলোকে আহিছে, ইয়াত দিছে, কিন্তু ইয়াত গোটেই মাটি। আৰু দ্বিতীয় কথা হ'ল সেইখিনি যিখিনি সাৰ দিছে সেই সাৰখিনি আজি ম্যাদ উকলি গৈছে। আজি কমেও 5 বছৰৰ আগতে এই সাৰ ইয়াত মজুত কৰিছিল। এই সাৰ মজুত কৰিছে হয়, কিন্তু বিভাগীয় গাফিলতিৰ কাৰণে এই সাৰসমূহ গছৰ গুৰিত নিদিয়াৰ ফলত গছসমূহ অতি সোনকালে দুৰ্বল হৈ গৈছে। আৰু এইসমূহ সাৰ যদি উপযুক্ত টাইমত তেওঁলোকে গছৰ গুৰিত দিলেহেঁতেন, গছবিলাক সজাগ হৈ উঠিলেহেঁতেন। এতিয়া বিভাগীয় গাফিলতিৰ কাৰণে এইসমূহ সাৰ এনেকৈ নষ্ট হৈছে, আৰু গছসমূহ এনেকৈ ধ্বংস হৈ আজি পদুমণিৰ যিখন মুগা ফাৰ্ম, 80 বিঘা প্লটৰ যিটো মুগা ফাৰ্মৰ গছ গছনি ধ্বংসৰ মুখে আগবাঢ়িছে। যে আৰু 2 বছৰৰ পিছত এই গছ আৰু নাথাকিব। আৰু গতিকে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি হোৱাৰ কাৰণে এইসমূহ বস্তু এনেকৈ নষ্ট হ'বলৈ পাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।